এটা খবৰ আহিছে যে যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু হৈছে ভাৰত পাকিস্তান আৰু ডোনাল্ড ট্ৰাম্পে এক চেণ্ডেলত এই কথা উল্লেখ কৰিছে অধিক জানিব বিচাৰিছো হয় হয় যি সময়ত যুদ্ধৰ ভৱিষ্যতক লৈ পেলাই সাংঘাতিক এটা অপনি সংকেতৰ সৃষ্টি হৈছিল যুদ্ধ দীঘলীয়া হ'ব নেকি এনেকুৱা ধৰণৰ আশংকাৰ সৃষ্টি হৈছিল যোৱা দুটা দিনৰ পৰিস্থিতিৰ বা পৰিৱেশ চাই পেলাই তাৰ পিছত কিন্তু এটা শান্তিকামী জনতাৰ বাবে এটা ভাল খবৰ বা আশাৰ খবৰ আহিছে এই খবৰটো দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা কথা মন কৰিবলগীয়া যে ডোনাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ শাসনলৈ অহাৰ পিছতে কিন্তু ক্ষমতালৈ অহাৰ পিছতেই গাজা ষ্ট্ৰীপত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী কৰিবলৈ তেওঁ সক্ষম হৈছিলে আৰু তেওঁৰ মধ্যস্থতাতেই গাজা ষ্ট্ৰীপত এতিয়া যুদ্ধবিৰতি চলি আছে আৰু তাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া যি সংঘাত যুদ্ধ আৰম্ভ হোৱা নাছিলে বা যুদ্ধ আৰম্ভ হৈছে বুলি ভাৰত চৰকাৰৰ পক্ষৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য কোৱা হোৱা নাছিলে বা ঘোষণা কৰা হোৱা নাছিলে কিন্তু তাৰপিছত যি সংঘাত এই সংঘাত আক্ৰমণ প্ৰতি-আক্ৰমণে কিন্তু অতি চৰম ৰূপ ধাৰণ কৰিছিলে আৰু অতি শেহতীয়াকৈ দেখা গৈছিলে যে দুটা দিনৰ যদি আমি পৰিস্থিতি চাওঁ আক্ৰমণ প্ৰতি-আক্ৰমণত সাংঘাতিক ধৰণে সাধাৰণ নিৰীহ লোক টাৰ্গেট হৈ পৰিছিলে আৰু সাধাৰণ নিৰীহ লোক ভুক্তভোগী হৈ পৰিছিলে গতিকে এইখিনি সময়ত এটা গুৰুত্বপূৰ্ণ কথা বা মই নিঃসন্দেহে এটা আশাৰ বা ইতিবাচক খবৰ বুলি ক'ব লাগিব এইটো কথা যে ডোনাল্ড ট্ৰাম্পে তেওঁৰ যিটো টুইট তেওঁ এক চেনেলত তেওঁ এটা পোষ্ট কৰিছে সেই এক চেনেলৰ যিটো পোষ্ট সেই পোষ্টত তেওঁ এই বুলি উল্লেখ কৰিছে যে নিশাৰ দীঘলীয়া আলোচনা হৈছিলে তেওঁৰ ইউনাইটেড ষ্টেটছৰ অৰ্থাৎ আমেৰিকাৰ মধ্যস্থতাত নিশাৰ দীঘলীয়া আলোচনা হৈছিলে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বাবে আৰু এই গোটেই বিষয়টোত ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই শেষত ঐক্যমত্য প্ৰকাশ কৰিছে সহমত প্ৰকাশ কৰিছে যুদ্ধবিৰতিৰ বাবে তেওঁ দুয়োখন দেশকে অভিনন্দন জনাইছে কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে আজি কিছু সময় পিছত ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ এখন সংবাদমেল আছে সন্ধিয়াৰ লগে লগে সেই সংবাদমেলখনত হয়তো আনুষ্ঠানিক ঘোষণা কৰা হ'ব পাৰে কিন্তু ভাৰত চৰকাৰে এই পৰ্যন্ত আনুষ্ঠানিক ঘোষণা কৰা নাই এই পৰ্যন্ত যে যুদ্ধবিৰতি কাৰ্যকৰী কৰা হ'ব বা ট্ৰাম্পৰ এই ঘোষণা সন্দৰ্ভত ট্ৰাম্পৰ এই পোষ্ট সন্দৰ্ভত কি ক'ব কিন্তু আশা কৰা হৈছে যে বিদেশ মন্ত্ৰালয়ে কিছু সময় পিছতে যিখন সংবাদমেল সম্বোধন কৰিব তাতে হয়তো এই গোটেই বিষয়টো সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু যুদ্ধবিৰতিৰ বিষয়টোক এক ৰূপৰেখা প্ৰদান কৰা হ'ব ডোনাল্ড ট্ৰাম্পে লিখিছে যে ফুল এণ্ড ইমিডিয়েট চিজ ফায়াৰ তেওঁ উল্লেখ কৰিছে সেই কথা ভাৰত সাজু আছে ভাৰতে বাৰে বাৰে কৈছে যে ভাৰত সদায় শান্তিৰ পক্ষত কিন্তু ভাৰতৰ যদি নাগৰিকৰ ওপৰত কোনো আক্ৰমণ কৰে ভাৰতৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰে প্ৰত্যুত্তৰ কিন্তু ভাৰতে দিব গতিকে পাকিস্তানৰ এই ক্ষেত্ৰত ভূমিকাটো যে এতিয়া তেওঁলোকে শান্তিৰ বাণী বিলাব আৰু পৰৱৰ্তী সময়ত কিছুদিন পাছত আকৌ একেখন নাটক আৰম্ভ কৰিব গতিকে এই সমস্যাটোৰ যাতে এক সমাধান হয় সেই সমাধানৰ বাবেও সম্ভৱতঃ আমেৰিকাই মধ্যস্থতা কৰিব এটা কথা গুঞ্জন আজি যদি আমি আজিৰ দিনটোৰ যদি আমি পৰিস্থিতি চাওঁ আজি পুৱাৰ ভাগত যেতিয়া ঠিক 10:30 বজাত ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰে যিখন সংবাদমেল সম্বোধন কৰিছিলে সেই সংবাদমেলখনত তেওঁ আকৌ দোহাৰিছিলে এই বুলি দোহাৰিছিলে যে ভাৰতে কেতিয়াও যুদ্ধ নিবিচাৰে ভাৰত শান্তিৰ পক্ষত আৰু এই পৰ্যন্ত মই ইয়াৰ আগতে উল্লেখ কৰিছো যে ভাৰত চৰকাৰৰ ফালৰ পৰা কিন্তু এবাৰলৈ যুদ্ধ শব্দটো ব্যৱহাৰ কৰা নাই যিটো অপাৰেশ্যন সিন্দুৰ হৈ গ'ল মঙলবাৰে শেষ নিশা তাৰ পিছত এই পৰ্যন্ত আজি ৰাতিপুৱালৈকে তিনিবাৰকৈ ভাৰতৰ বিদেশ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যৌথ সংবাদমেল হৈছে এই তিনিখন সংবাদমেলতে এবাৰলৈও কিন্তু প্ৰতি-আক্ৰমণ শব্দটো ব্যৱহাৰ কৰাৰ বিপৰীতে কিন্তু যুদ্ধৰ কথা কোৱা হোৱা নাই আৰু যদি আমি পাকিস্তানৰ ক্ষেত্ৰত চাওঁ কিছু সময় পূৰ্বে পাকিস্তানৰ সাংঘাতিক ধৰণে আক্ৰমণ হৈছে এইটো সঁচা কথা কিন্তু পাকিস্তানৰ যিগৰাকী উপ প্ৰধানমন্ত্ৰী ইছাক ডাৰ কিছু সময় পূৰ্বে আমি সংবাদ মাধ্যমত দেখিছো যে তেওঁ নিজেও কিন্তু ইছাক ডাৰে কৈছে যে পাকিস্তানে আৰু যুদ্ধ নিবিচাৰে পাকিস্তানে শান্তি বিচাৰিছে এতিয়া যুদ্ধৰ পৰিসমাপ্তি বিচাৰিছে কিন্তু গোটেই বিষয়টোত আগভাগ ল'ব লাগিব ভাৰতে তেওঁলোকে ভাৰতৰ কোৰ্টলৈ এক প্ৰকাৰ বল খেলি দিছিলে পাকিস্তানে আৰু তাৰপিছতেই ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণা গতিকে তেওঁ কিন্তু ট্ৰাম্পে এটা কথা তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰিছে যে নিশা ধৰি দীঘলীয়া আলোচনা হৈছিলে আৰু ইমিডিয়েট চিজ ফায়াৰ তেওঁ শব্দটো তেওঁ ব্যৱহাৰ কৰিছে অৰ্থাৎ বিলম্বহীনভাৱে অনতিপলমে দুই পক্ষই যুদ্ধবিৰতিত উপনীত হোৱাৰ বাবে সন্মতি প্ৰকাশ কৰিছে গতিকে মই পুনৰ এইটো কথাই উল্লেখ কৰিম যে কিছু সময় পিছত যিহেতু ভাৰতৰ বিদেশ মন্ত্ৰালয়ে সংবাদমেল সম্বোধন কৰিব বিক্ৰম মিশ্ৰীয়ে সেইখন সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে গতিকে লক্ষণীয় বিষয়টো হ'ব ভাৰতৰ মতামত কি হ'ব ভাৰতৰ কি প্ৰতিক্ৰিয়া হ'ব ডোনাল্ড ট্ৰাম্পৰ এই পোষ্টৰ সন্দৰ্ভত বা ভাৰতে কি ধৰণে পৰৱৰ্তী ঘোষণা কৰে এই গোটেই বিষয়বোৰ লক্ষণীয় হ'ব কিন্তু এতিয়া ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কিছু সময় পূৰ্বে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে সঞ্জীৱ যে সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধ হিচাপে ভাৰতে গ্ৰহণ কৰিব আৰু সেই তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে গতিকে তেনে সময়ত যুদ্ধবিৰতিৰ কালি ডোনাল্ড ট্ৰাম্পে লিখিছে যে দীঘলীয়া আলোচনা হৈছে নিশাজুৰি
জৰুৰী তেনে সময়ত ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধ হিচাপে গ্ৰহণ কৰা হ'ব আমি সকলোৱে জানো যে পাকিস্তান সন্ত্ৰাসবাদীৰ দ্বাৰা লালিত পালিত এখন ৰাষ্ট্ৰ সন্ত্ৰাসবাদীক তাত পোহপাল দিয়া হয় গতিকে এইসমূহ দিশো কিন্তু বিবেচনাৰ বিষয়ে কিন্তু এই মুহূৰ্তত হৈ পৰিছে সঞ্জীৱ ধৰা হ'ল ডোনাল্ড ট্ৰাম্পে যিটো কথা কৈছে সেইখিনি সম্পূৰ্ণ সত্য কথা আৰু আজি কিছু সময় পিছৰ পৰাই যুদ্ধবিৰতি আৰম্ভ হ'ব বুলি পেলাই ধৰি লোৱা হ'ল কিন্তু তাৰ অৰ্থ এইটো নহয় যে যুদ্ধ কেতিয়াও ভৱিষ্যতে নহ'ব যুদ্ধবিৰতি মানে যুদ্ধৰ পৰিসমাপ্তি নহয় যুদ্ধবিৰতি এতিয়াৰ যিটো পৰিস্থিতি যোৱা 2-3 দিনৰ যিটো পৰিস্থিতি এই পৰিস্থিতিত সাংঘাতিক ধৰণে নিৰীহ মানুহ আক্ৰমণৰ বলি হৈছে তাৰ উপৰিও কিন্তু যুদ্ধ মানে ধন জনৰ ব্যাপক খৰচৰ এটা কথা আহে আৰু বিভিন্ন সমাজৰ বাবে যুদ্ধ অভিশাপ এইটো নিঃসন্দেহে সঁচা কথা কিন্তু তাৰ পিছত এইটো কথাও ঠিক যে সন্ত্ৰাসবাদক বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰাই কিন্তু সন্ত্ৰাসবাদক মুখীমুখ কৰাৰ বাবে অভ্যন্তৰীণ অস্থিৰতা মুখীমুখ কৰাৰ বাবে কিন্তু সাংঘাতিক কঠোৰ পদক্ষেপ লৈ আহিছে গতিকে এইটো এটা ইতিবাচক সন্ত্ৰাসবাদক সমাজৰ বাবে এইটো এটা ইতিবাচক ঘোষণা ভাৰত চৰকাৰে যিটো কথা কৈছে যে সন্ত্ৰাসবাদ হ'লেই সন্ত্ৰাসবাদী কাৰ্যকলাপ হ'লেই য'তেই নহওক কেৱল কাশ্মীৰ বা পাঞ্জাৱ বুলি নহয় য'তেই সন্ত্ৰাসবাদী কাৰ্যকলাপ হয় সেই কাৰ্যকলাপক ভাৰতবৰ্ষই যুদ্ধ হিচাপে গণ্য কৰিব আৰু যুদ্ধৰ দৰে কৌশল লৈ ৰণকৌশল গ্ৰহণ কৰি যুদ্ধৰ দৰে ষ্ট্ৰেটেজি নিৰ্ণয় কৰি পেলাই সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিব গতিকে সেইটো এটা বিশেষ সিদ্ধান্ত কিন্তু তাৰ লগত মোৰ যিটো যুদ্ধবিৰতিৰ যিটো কথা কৈছে যুদ্ধবিৰতি ডোনাল্ড ট্ৰাম্পে যিটো টুইট কৰিছে বা যুদ্ধবিৰতিৰ যিটো ঐক্যমতত উপনীত হোৱা বুলি কথা প্ৰচাৰ হৈছে এই কথাটো কিন্তু কিবা সম্পৰ্ক থাকিব লাগে বুলি অন্তত ভাবিব নোৱাৰি গতিকে দেখা যাব মই পুনৰ একেটা কথাই ক'ম যে কি পদক্ষেপ ল'ব বা কি ধৰণে ঘোষণা কৰিব পৰৱৰ্তী সময়ত গতিকে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে সম্বোধন কৰিবলগীয়া খন্তেক সময়ৰ পাছতে যি সংবাদমেল সম্বোধন কৰিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জীৱ প্ৰকাশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ